নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। আজি আমি আহিলোঁ ৰাণী চাপৰি শ্ৰী শ্ৰী মা মনসা মন্দিৰত, ভট্টাপাৰা গড়ত বুলি কয় এইখিনি। আমাৰ লগতে আপোনালোকে চাওঁ আহক কেনেকুৱা লাগে এই মন্দিৰভাগ। ইমান ডাঙৰ বিশাল মন্দিৰ এইটো। এবাৰ আহি চাব আপোনালোকে, বহুত ভাল লাগিব। এয়া প্ৰৱেশ দুৱাৰ ভিতৰত, বহুত ডাঙৰ এৰিয়া। ভিতৰত এনেকৈ চাকি বন্তি প্ৰজ্বলন চলি আছে। বহুত ভক্তখন আহিছে আৰু আহিব এতিয়া ৰাতিপুৱা ভাগত। এনেকৈ আমিও চাকি বন্তি জ্বলালোঁ, জ্বলাই পিনে ঘূৰি পাকি চাই তাৰপিছত আকৌ আমি শিৱ বাবাক দৰ্শন কৰিব গ'লোঁ। মা মনসাৰ সোঁ ছাইডত আছে শিৱ বাবা আৰু বাওঁ ছাইডত আছে শ্ৰী গণেশ বাবা। শিৱ বাবা আৰু গণেশ বাবাক দৰ্শন কৰি আমি আকৌ মা মনসাৰ ওচৰত আহিলোঁ। আহি ইয়াতে পূজা অৰ্চনা কৰিলোঁ, মা মনসাক সেৱা জনালোঁ, সকলোৰে ভালৰ কাৰণে কামনা কৰিলোঁ। আজি বহাগ মাহৰ 14 তাৰিখ। আজিৰে পৰা 18 তাৰিখলৈকে ইয়াতে মাৰে পূজা চলি থাকিব। আজি বেলবৰণ, অহাকালি ইয়াতে বলি বিধান হ'ব আৰু 17 তাৰিখে ইয়াতে আহিব জনপ্ৰিয় কৰিশ্মা নাথ, নাম পৰিৱেশন কৰিব, নাগাৰা নাম। আপোনালোকে নিশ্চয় আহিব চাব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিছে ক'ব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকক কেনেকুৱা লাগে। আমি এতিয়া চাই মেলি আহিলোঁ ঘৰলৈ যাওঁ বুলি। আপোনালোকক সকলোকে ধন্যবাদ থাকিলে। বাই বাই।